ৰূপহীহাটৰ লাওখোৱাৰ ৭ নং বগামুখত হৰিণা পহু উদ্ধাৰ। বনা অঞ্চলৰ পৰা জনা অঞ্চলত বিচৰণ হৰিণা পহুটোৰ। কুকুৰৰ পৰা প্ৰাণ বচাবলৈ মানুহৰ ঘৰত আশ্ৰয়। ৭ নং বগামুখৰ ৰফিকুল ইছলামৰ ঘৰত আশ্ৰয় পহুটোৰ। পিছত বুঢ়াচাপৰি বন বিভাগক খবৰ দিয়ে স্থানীয় ৰাইজে। বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে পহুটোক। আমি পুনৰবাৰ জনাইছো, ৰূপহীহাটৰ লাওখোৱাৰ ৭ নং বগামুখত হৰিণা পহু উদ্ধাৰ। বনা অঞ্চলৰ পৰা জনা অঞ্চলত বিচৰণ হৰিণা পহুটোৰ। কুকুৰৰ পৰা প্ৰাণ বচাবলৈ মানুহৰ ঘৰত আশ্ৰয়। ৭ নং বগামুখৰ ৰফিকুল ইছলামৰ ঘৰত আশ্ৰয় পহুটোৰ। পিছত বুঢ়াচাপৰি বন বিভাগক খবৰ দিয়ে স্থানীয় ৰাইজে। বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে পহুটোক। গাঁওখনৰ নাম ৭ নং বগামুখ। কি হৈছে ইয়াত আজি? হৈছে মানে লাওখোৱা অভয়াৰণ্যৰ ভিতৰত কুকুৰ কেইটামানে সোমাই হৰিণী এজনী দৌৰাই লৈ আহিছিলে, গাঁৱত উঠিছে। গাঁৱত উঠাৰ পিছত মানে গোটেই গাঁৱৰ মানুহ আতংক হৈ গ'ল। হৈ যোৱাৰ পিছত আমাৰ ৰাইজে ইয়াত হৰিণীজনী ধৰিলে। ধৰাৰ পিছত ডিপাৰ্টমেণ্টক ফোন কৰিলোঁ। ডিপাৰ্টমেণ্ট বুঢ়াচাপৰি ডিপাৰ্টমেণ্টে আহি পেলাই হৰিণীজনী এইটো ঘৰৰ পৰা লৈ গ'ল। কাৰ ঘৰত আছিলে হৰিণী? হৰিণীজনী আমাৰ ঘৰতে আছিলে। আপোনাৰ ঘৰত? আপোনাৰ নাম? মহম্মদ ৰফিকুল ইছলাম। কি ইয়াত বন বিভাগে লৈ গৈছে? বন বিভাগে আহি পেলাই লৈ গৈছে। কোনটো বন বিভাগে আহিছিলে? বুঢ়াচাপৰি বন বিভাগে আহিছিলে। কি কাৰণত মানে আহিছে হৰিণ? হৰিণীজনী আহিছে, ভিতৰত আপোনাৰ জংঘলত কেইটামান কুকুৰ আছে। কুকুৰে বহুত খেদে হৰিণী কেইটাক। খেদি পেলাই মানে মাৰিব খোজে। হৰিণীজনীতো জীৱন বচাব লাগিব, বচাবৰ কাৰণে মানে গাঁৱত আহি উঠিলে। গাঁৱত উঠাৰ পিছত আমাৰ ঘৰত আহি সোমাইছে। ঘৰৰ পৰা আমি ধৰিলোঁ। ধৰি পেলাই বুঢ়াচাপৰি ডিপাৰ্টমেণ্টক জনালোঁ। সিহঁতে আহি পেলাই এতিয়া লৈ গ'ল।